আমি এইটো হাতীপতি জ্যোতিনগৰৰ পৰা পানীটো পাইছিলোঁ। আগতে আমাৰ বগীচাপৰি ৱাটাৰ ছাপ্লাইৰ পৰা পানীটো দিছিলে, সেই লাইনটো কাটি দিলে। কাটি দিয়াৰ পাছত আমাৰ জ্যোতিনগৰ ৱাটাৰ ছাপ্লাইৰ পৰা আমাক পানীটো যোগান দিছিলে। যোগান দিয়াৰ পাছতে আমি প্ৰায় দুমাহমান পানী পালোঁ। পোৱাৰ পাছতে আৰু পানীটো নাই, নোপোৱা হৈ গ'লোঁ। সেইটো সময়ত আমি নদী পানীটো অলপ চলপ ব্যৱহাৰ কৰিছিলোঁ। তেনেকুৱাতে দিল চাইডৰ মানে মাৰ্ট পেলালে নে কি পেলালে, পানীটো বহুত লেতেৰা অৱস্থা হৈ গ'লগৈ, খাব নোৱাৰো, গোন্ধ। আৰু 2 নম্বৰতে নদীখনত হৈ গ'লগৈ দল। এতিয়া মানে কি হ'ল, টেংকাৰে মাজতে দুদিনমান আমি DC অফিচতো মানে কাগজ দিয়া হৈছিলে, কোৰ্টতো দিয়া হৈছিলে, আকৌ আপোনাৰ মানে MLAকো জনোৱা হৈছিলে। তেওঁলোকে একো সিদ্ধান্ত নল'লে। সিদ্ধান্ত নোলোৱাৰ ফলত মানে আমাৰ এতিয়া পানীটো অল টোটেলি বন্ধ হৈ গ'লগৈ। আমি পানী এটোপালো খাবলৈ নাপাওঁ। এতিয়া মানে ধৰক কলগাঁও ৱাটাৰ ছাপ্লাই ফালৰ পৰা কোনোবা 2-1 মানুহে 1 বাল্টি 2 বাল্টি আনেগৈ। আমিবোৰকে এতিয়া নদী পানীকে আৰু ফিল্টাৰ কৰি মেলি যেনে তেনে দিন পাৰ কৰিছোঁ। তাকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমাক এই পানীকণৰ ব্যৱস্থাটো সুব্যৱস্থা কৰি দিয়ে। নহ'লে আমি ইয়াত অহা ইলেকশ্যন, ৱাৰ্ড মেম্বাৰ ইলেকশ্যন, পঞ্চায়ত ইলেকশ্যন আহি আছে। পঞ্চায়ত ইলেকশ্যনৰ কাৰণে আমি গাঁওবাসী, চতুৱা চাপৰি গাঁওবাসীয়ে ভোট বৰ্জন কৰিব লাগিব। ইয়াকে চৰকাৰৰ ওচৰত আমি অনুৰোধ কৰিলোঁ। আমাৰ পানী মানে জুলাই মাহলৈকে দিলে, তাৰপাছত পানী মানে আমি পোৱা নাই। হ'লেও গাড়ীয়েও পানী দিছিলে, এমাহ দি পেলাই তাৰপৰা বন্ধ কৰাই দিলে। এতিয়ালৈকে আমাৰ পানী, এতিয়া নদীৰ পানী ইমান গেলা হৈ গ'ল। হ'লেও আমি ইমান ওপৰলৈ অফিচলৈ গ'লোঁ, কিন্তু তথাপিতো আমাক এতিয়ালৈকে একো সুবিধা কৰি দিয়া নাই। কোনখন পানী যোগান আঁচনিৰ পৰা পানী পায়? এই জ্যোতিনগৰ। ইয়াৰ আগতে দিছিলোঁ, মাহিলী 100কৈ দিছিলোঁ। মাহিলী 100কৈ দিছিলে। আমাক কোনো ৰিচিপ্ট পত্ৰ একো দিয়া নাই। কেইমাহ মান দিলে? আমি 4 মাহ দিলোঁ। 4 মাহ দিছিলে। 4 মাহ মানে 400 টকা দিছিলে। 400 টকা দিছিলোঁ। ইয়াৰ প্ৰত্যেক ঘৰৰ মানুহে দিয়ে নে? প্ৰত্যেক ঘৰৰ মানুহে দিয়ে। একো পোৱাই নাই। প্ৰথম অৱস্থাত পানীটো আহিছিলে নাই? পানীটো প্ৰথমতে এনেই লাহে লাহে আহিছিলে, তাৰপাছত আকৌ আপত্তি কৰোঁতে অকণমান জোৰছে আহিবলৈ ধৰিলে, তাৰপাছত একেবাৰে নাইকিয়াই কৰি দিলে। এতিয়া সম্পূৰ্ণ নাই? একেবাৰে নাইকিয়া। আৰু প্ৰত্যেকে ঘৰে ঘৰে গাঁত খান্দি লৈছিলে, পানী নোপোৱা ডোখৰতো গাঁত খান্দিও পানী ওলাব নোৱাৰিলে। পানীটো, খোৱা পানীটো ক'ৰ পৰা আপোনালোকে যোগাৰ কৰিছে? আমি নদী পানীয়ে খাই আছোঁ। নদী পানীটো লেতেৰা? তাৰ পৰাই খাই আছোঁ, উপায় নাই এতিয়া। পঞ্চায়ত নিৰ্বাচন আহি আছে, এতিয়া পানী যোগানটো আমাক অতি সোনকালে কৰি দিব লাগে। এতিয়া যদি পানীয়ে নাপাওঁ আমি, তেতিয়াহ'লে আমি কোন চৰকাৰক ভোট দিম? এতিয়া একো পানী দিম বুলি আজিলৈকে দিয়াই নাই।